হেলমেট পৰিধান কৰক আৰু জীৱন বচাওক। কলাইগাঁও ৰাজু চক্ৰ বিষয়াৰ নেতৃত্বত আৰু আৰক্ষীৰ সহযোগত হেলমেটবিহীন স্কুটি বাইকৰোহীক হেলমেট পৰিধান কৰিবলৈ কঠোৰ নিৰ্দেশনা জাৰি। বহু বাইক স্কুটি চালকে হেলমেট পৰিধান নকৰাকৈ তীব্ৰ বেগত গৈ দুৰ্ঘটনাত পতিত হৈ নিজৰ অকাল মৃত্যুক সাৱটি লোৱাৰ ঘটনা নিতৌ ঘটি আছে। উল্লেখযোগ্য যে বহু চালকে হেলমেট পৰিধান নকৰাৰ পৰিণতি ভুগিব লগা হয়। এনে বহু আৰোহীয়ে অনিচ্ছাকৃতভাৱে পৰিধান নকৰাৰ বাবে নিজৰ জীৱন হেৰুৱাবলগীয়া হয়। উল্লেখযোগ্য যে আজিকালি বহু স্কুল কলেজে ছাত্ৰ ছাত্ৰীও হেলমেট পৰিধান নকৰাকৈ স্কুল কলেজত যায় আৰু পথত অঘটন ঘটি নিজৰ জীৱন হেৰুৱাব লগা হয় আৰু পিতৃ মাতৃহে দুৰ্ভিক্ষ ভুগিব লগা হয়। উল্লেখযোগ্য যে নিজৰ জীৱন সুৰক্ষাৰ বাবে হেলমেট পৰিধান কৰাটো সকলোৰে বাবে বাধ্যতামূলক। জীৱন সুৰক্ষাৰ বাবে আৰক্ষীয়ে পথত তালাচী কৰি কঠোৰ নিৰ্দেশনা জাৰি কৰি আহিছে, কিন্তু স্কুটি বাইকৰোহীসকলে আৰক্ষীক অমান্য কৰি আহিছে। আজি কলাইগাঁও আৰক্ষী থানাৰ সন্মুখতেই কলাইগাঁও ৰাজু চক্ৰ বিষয়া প্ৰিয়ংকা বনিয়াৰ নেতৃত্বত কলাইগাঁও আৰক্ষীয়ে হেলমেটবিহীন স্কুটি আৰু বাইকৰোহীক হেলমেট পৰিধান কৰিবলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰা পৰিলক্ষিত হৈছে। কলাইগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট AIN লাইভ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।